নমস্কাৰ আজি আনেটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই আজিও মই একদম বহি লৈছো আৰু আপোনালোকক এটা ক্লাছ আপডেট দিম কিন্তু লগতে এটা সাকসেস ষ্টৰিজৰ বিষয়েও কম মই তেনেকৈ জনাবলৈ পাই খুব ভাল পাওঁ যে সাকসেস ষ্টৰি বিলাক কলে যাৰ যাৰ এনেকুৱা ধৰণৰ প্ৰবলেম আছে তেওঁলোকেও হেতু বিষয়ে অকমান সজাগ হ'ব পাৰিব লগতে কোড কেতিয়া গৈ আছো হেতু আপডেটও দিবলৈ আহিছো প্ৰথমতে কওঁ যে মই বঙাইগাঁৱলৈ গৈ আছো 25 ডিসেম্বৰত 25 ডিসেম্বৰ তাৰিখটো যেটো বন্ধ থাকিব অফিস বা স্কুল এনেকুৱা অনুষ্ঠান বিলাক গতিকে আপোনাক সহায় হ'ব বুলি ভাবিছো আৰু যেহেতু আহি বছৰৰ শেষত উপনীত হৈছোহি যি সকলে এতিয়াও ভাবি আছে যে বছৰটো কিবা এটা ভাল কৰিব পৰা যেন ভাল আছিল বুলি সেই সকলে এক্সেস বাৰ্ছৰ ক্লাছটো ল'ব পাৰে লগতে সেশনো দিয়া হ'ব ক্লাছটো ল'লে আপোনালোকে নিজৰ লগতে বেলেগৰো যেহেতু ভাল কৰিব পাৰিব গতিকে আপোনালোকৰ বহুতৰে সুবিধা হ'ব বুলি মই আশা কৰিছো আৰু যেনেকৈ মই ভাবো যে 2024 চনত মই কি ভাল কৰিলো বুলি যদি ভাবো তেতিয়াহলে মোৰ মনলৈ এটাই কথা আহে যে সঁচাকৈ মই এক্সেস বাৰ শিকিয়ে সকলোতকৈ ভাল কাম কৰিলো নিজৰ কিমান ভাল হৈছে তো কবলৈ যোৱাৰ আগতে মই কম যে মই মোৰ জৰিয়তে মই বহুতৰ কাৰণে কিবা কিবি ভাল কৰিব পাৰিছো আৰু হেতু কাৰণে মই ভাবো যে আপোনালোকেও নিজৰ লগতে যদি বেলেগৰ ভালৰ কথা চিন্তা কৰে তেতিয়ালে এক্সেস বাৰটো শিকিলো আপোনালোকে নিজৰ জীৱনটোত খলনি আনাৰ লগতে বেলেগৰ জীৱনতো খলনি আনিব পাৰিব গতিকে একদম নেপাহৰিব 25 তাৰিখে বঙাইগাঁৱত থাকিম অভয়াপুৰী ওচৰ হয় গতিকে অভয়াপুৰী পৰা যিসকলে বিচাৰে বঙাইগাঁৱলৈ আহিব পাৰিব আৰু আপোনালোকে মোৰ নাম্বাৰটোত যোগাযোগ কৰিবলৈ নেপাহৰিব মোৰ দুটা নাম্বাৰ আপোনালোকক কৈ দিছো এটা হ'ল 8486392528 আৰু আনটো হৈছে 9864095051 এই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব লগত যেহেতু মই কলিয়াবৰৰে ছোৱালী গতিকে আপোনালোকৰ কাৰণে কিবা এটা ভাল কৰিবলৈ পালে মোৰ নিশ্চয় ভাল লাগিব গতিকে সেই 21 তাৰিখৰ দিনটো আমি ঠিক কৰি ললো যে কলিয়াবৰত থাকিম লগতে থাকিব মোৰ লগত কলিয়াবৰৰে জিয়ৰি পঞ্চি ৰাজখোৱা গতিকে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব লগত থাকিব সুনিত চৈকিয়া গতিকে আপোনালোকে এক্সেস বাৰ সেশনে হওক বা ক্লাছৰ কাৰণে হওক আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব আৰু 22 তাৰিখে থাকিম তেজপুৰত গতিকে তেজপুৰৰ যি সকলে এক্সেস বাৰ শিকিম বুলি ভাবি আছে বা সেশনৰ কাৰণে হলেও যোগাযোগ কৰিম বুলি ভাবি আছে তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰিব আমাৰ ফোন নম্বৰ দুটা দি দিয়া হৈছে 9864095051 আৰু এটা 8486392528 এই দুটা নম্বৰ আপোনালোকে ফোন বা মেসেজ কৰি আমাৰ পৰা টাইমটো ল'ব পাৰিব এতিয়া আহিছো এটা সাকসেস ষ্টৰিজলে মোৰ খুব এতিয়া ক্লোজ হৈ গল বা গৰাকী টিহুৰ বাৰ 3 বছৰ ধৰি পিৰিয়ড হোৱা নাছিলে বহুত ডক্টৰক তেও দেখুৱাইছিলে বহুত বাৰ তেও বেলেগ বেলেগ ডক্টৰ খলাই পেলাই দেখুৱাইছিলে কিন্তু কোনো সুফল পোৱা নাছিলে তাৰ পিছতে তেখেতে এক্সেস বাৰ্ছৰ সেশন এটা লৈছিলে 30 জুনত নলবাৰীত হেতু মোৰ পৰা নাছিলে তাৰ পিছত তেও 30 জুনত নলবাৰীত লোৱাৰ পাছত তেখেতে জুলাই 9 তাৰিখে 10 তাৰিখে তেখেতৰ পিৰিয়ড হৈছিলে তেখেতে হেতু ভাবি লৈছিল যে এক্সেস বাৰ্ছৰ কাৰণে তেখেতৰ সেই ৰাস্তাটো খুল খালে আৰু সঁচাকৈ হয় তাৰ পিছতে তেখেতে মোৰ লগত যোগাযোগ কৰিলে কৰি পেলাই তেখেতে এক্সেস বাৰ শিকিলে শিকি এতিয়া খুব ভাল কাম কৰি আছে আৰু তেখেতৰ এই সমস্যাসমূহ নাইকিয়া হৈ গল যেহেতু তেখেতে এখন স্কুলত শিক্ষকতাও কৰি আছে লগতে এক্সেস বাৰ সেশনো তেও দি আছে বিভিন্ন মানুহক তেও ভাল কৰি তেও ভাল ৰিজাল্ট পাই আছে গতিকে আপোনালোকক কওঁ যে আপোনালোকেও পাৰিব কিয় নোৱাৰিব মানুহে ডাউট ৰাখিব নালাগে আসলতে সকলোৱে মোক এতিয়াও কালি এগৰাকীয়ে ফোন কৰিছে ফোন কৰি পেলাই মোক সুধিছে যে নাৰ্ভৰ প্ৰবলেম ঠিক হ'বনে বুলি আসলতে নহয় হ'ব বুলি ভাবিয়ে লওকচোন চাওকচোন আপোনালোকৰ জীৱনত যদি খলনি নাহে নিশ্চয় আহিব আৰু আপোনালোকে মোৰ যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যেহেতু এইটো একদম মোৰ নতুন চেনেল মই ইয়াতে বিভিন্ন মোৰ নিজৰ লাইফষ্টাইলৰ লগতে আমাৰ যিবিলাক কাম এক্সট্ৰা কাম মমছ কিচেনৰ কাম হওক বা এক্সেস বাৰ্ছৰ কাম হওক গোটেই কথাখিনি সামৰি পেলাই এইটো চেনেলত দি থাকো গতিকে আপোনালোকে গোটেইখিনি আপডেট পাই থাকিব গতিকে আপোনালোকে মোৰ নাম এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি দিব আৰু আপোনালোকে যিসকলে এতিয়াও কলিয়াবৰ তেজপুৰ আৰু বঙাইগাঁও ৰেজিষ্টাৰ কৰা নাই সেইসকলে ৰেজিষ্টাৰ কৰিব বুলি আশা কৰিছো
আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, যিহেতু মই এতিয়া নিউমাৰলজিও কৰোঁ, গতিকে আপোনালোকে যদি বিচাৰে কোনোবাই মোৰ পৰা নিউমাৰলজিত আপোনালোকৰ বিষয়ে চাবলৈ, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। এইটো নম্বৰ 8486392528। এই নাম্বাৰটোত হোৱাটছআপ কৰিলেও হ'ব, আৰু হোৱাটছআপত আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি যদি মোক দি থৈ দিয়ে, ক'ৰ পৰা কৰিছে, ফোন কৰি গোটেইখিনি কথা পাতি লৈ আপোনালোকৰ ডিটেইলছখিনি যদি মোক দি থৈ দিয়ে, তেতিয়াহ'লে মই চাই পেলাই আপোনালোকক দিব পাৰিম। আপোনালোকে মোৰ ওচৰলৈ নাহিলেও হ'ব, মই ফোনতে আপোনালোকক গোটেই সবিশেষ দিব পাৰিম। ধন্যবাদ।